আৰু ঢাকাই প্ৰতিবাৰে এতিয়া ফোন যোগে মোক ভাবুকি দিছে, এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ। শৃংখল জিলা কিবা ভাবুকি দিছে বোলে? ভাবুকিটো দিয়া নাই, মই চিনি পাওঁ তেখেতক। হয়, যে আমাৰ নামটো ৰেজিষ্টাৰ্ড নামটো কবস্থানৰ ঢাকাপতি কোনো নাম নাই। আপুনি ঢাকাপতি দম দিছে বোলে তেখেতক? নহয় নহয়, মই যিটো ৰেকৰ্ডিং আছে যদি আপুনি শুনাই লওক। আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি? মই ইয়াতে পাব, যোৰহাটতে পাব। ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক? যোৰহাট ৰজামানত পাব। ৰজামানত? ঠিক আছে, গৈ আছোঁ। নামটো কি ক'লে আপোনাৰ? মোৰ নাম আজাদ চৌধুৰী। আজাদ চৌধুৰী? শুনক কথাটো নহয়, কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক, চিধা কথা কওক। আপুনি মোৰ কথাটো শুনক। মই আপোনাৰ কথা শুনিবলৈ ফোন কৰা, নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ। আপোনাক কি খবৰ আপোনাৰ? মই আপোনাৰ কথাটো শুনিছোঁ, মোৰ কথাটো শুনক। মই তেখেতক জাষ্ট চিনি পাওঁ। তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত, আমি চিনি পাওঁ। তেখেতৰ ভাল বেয়া নহয়। তেখেতৰ মানে কিবা ভাবুকি দিছে যে? এক চিকুট নাই দিয়া, মোৰ কথাটো শুনকচোন। মই জাষ্ট তেখেতক কৈছোঁ যে দাদা, তেওঁৰ আমাৰ ঢাকাপতি নাম নহয়, আমাৰ কবস্থানতহে ৰেজিষ্টাৰ নাম। তেওঁ কৈছে নহয় ঢাকাপতি নহয়, ঢাকাপতি নহয়, আমাৰ কবস্থানতহে। বাছ ইমানটোৱে ক'লো। তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে, তাৰপিছত ফোনটো তেওঁ কাটি দিলে। তাৰ বাহিৰে একো কোৱা নাই। আপোনাৰ এতিয়া লগ পাই আছোঁ দিয়ক, গৈ আছোঁ। হ'ব। এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে, তাত আমাৰ আপত্তি আছে। কালি ধৰিছে আৰু ধৰিব লাগে। এতিয়া গুজৰাটত বুলডজাৰ চলাইছে, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। আমাৰ আপত্তি আছে তাত। একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। তাত আমাৰ আপত্তি আছে। আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল, মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি, তাত বুলডেজাৰ চলিব লাগে তাত। আৰু যদি চৰকাৰে নয় আমাক দিয়ক, আমি চলাম। খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ। আৰু যোৰহাটৰ ঢাকাই পট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাই প্ৰতিবাৰে এতিয়া ফোন যোগে মোক ভাবুকি দিছে, এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ। আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে, ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত। বিল আছি থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। পিটন দিয়া হ'ব। এইবোৰ ইয়াত ধমকি চমকি ছিষ্টেম নাই, পিটন দিয়া হ'ব। আৰু ঢাকাই প্ৰতিবাৰে এতিয়া ফোন যোগে মোক ভাবুকি দিছে, এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ। শৃংখল জিলা কিবা ভাবুকি দিছে বোলে? ভাবুকিটো দিয়া নাই, মই জাষ্ট চিনি পাওঁ তেখেতক। হয়, যে আমাৰ নামটো ৰেজিষ্টাৰ্ড নামটো কবস্থানৰ ঢাকাপতি কোনো নাম নাই। আপুনি ঢাকাপতি দম দিছে বোলে তেখেতক? নহয় নহয়, মই যিটো ৰেকৰ্ডিং আছে যদি আপুনি শুনাই লওক। আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি? মই ইয়াতে পাব, যোৰহাটতে পাব। ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক? যোৰহাট ৰজামানত পাব। ৰজামানত? ঠিক আছে, গৈ আছোঁ। নামটো কি ক'লে আপোনাৰ? মোৰ নাম আজাদ চৌধুৰী। আজাদ চৌধুৰী? শুনক কথাটো নহয়, কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক, চিধা কথা কওক। আপুনি মোৰ কথাটো শুনক। মই আপোনাৰ কথা শুনিবলৈ ফোন কৰা, নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ। আপোনাক কি খবৰ আপোনাৰ? মই আপোনাৰ কথাটো শুনিছোঁ, মোৰ কথাটো শুনক। মই তেখেতক জাষ্ট চিনি পাওঁ। তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত, আমি চিনি পাওঁ। তেখেতৰ ভাল বেয়া নহয়। তেখেতৰ মানে কিবা ভাবুকি দিছে যে? এক চিকুট নাই দিয়া, মোৰ কথাটো শুনকচোন। মই জাষ্ট তেখেতক কৈছোঁ যে দাদা, তেওঁৰ আমাৰ ঢাকাপতি নাম নহয়, আমাৰ কবস্থানতহে ৰেজিষ্টাৰ নাম। তেওঁ কৈছে নহয় ঢাকাপতি নহয়, ঢাকাপতি নহয়, আমাৰ কবস্থানতহে। বাছ ইমানটোৱে ক'লো। তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে, তাৰপিছত ফোনটো তেওঁ কাটি দিলে। তাৰ বাহিৰে একো কোৱা নাই। আপোনাৰ এতিয়া লগ পাই আছোঁ দিয়ক, গৈ আছোঁ। হ'ব। এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে, তাত আমাৰ আপত্তি আছে। কালি ধৰিছে আৰু ধৰিব লাগে। এতিয়া গুজৰাটত বুলডজাৰ চলাইছে, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। আমাৰ আপত্তি আছে তাত। একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। তাত আমাৰ আপত্তি আছে। আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল, মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি, তাত বুলডেজাৰ চলিব লাগে তাত। আৰু যদি চৰকাৰে নয় আমাক দিয়ক, আমি চলাম। খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ। আৰু যোৰহাটৰ ঢাকাই পট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাই প্ৰতিবাৰে এতিয়া ফোন যোগে মোক ভাবুকি দিছে, এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ।
আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে, ফোন নাম্বাৰটো মই এতিয়া দি দিম ফেচবুকত। বিল-80 থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। পিটন দিয়া হ'ব, এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই, পিটন দিয়া হ'ব।